হাই গাইজ, আমি গৈ আছোঁ কান্তি লাংচু, কাৰ্বি আংলঙৰ অন্যতম জুৰি অঞ্চল। ইয়াত খুব সুন্দৰ দৃশ্য, সুন্দৰ মনোনিৱেশ পৰিৱেশত আমি উপভোগ কৰিবলৈ গৈ আছোঁ। কাৰ্বি আংলং লাংচু ৱাটাৰফল। আমি আপোনালোকক কিছু সময় পাছতে দেখাম আজিৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কান্তি লাংচু। গাইজ, আমি আহি কান্তি লাংচু পাইছোঁহি। এয়া প্ৰকৃতিৰ ৰম্যভূমি কাৰ্বি আংলং কান্তি লাংচু। আমাৰ হেজাৰ হেজাৰ ৰাইজে আহি দিনটো নিজৰ নিৰ্জনতাৰ সময়বোৰ অতিবাহিত কৰে। খুব সুন্দৰ পৰিৱেশ, সুন্দৰ ঠাই। এয়া কাৰ্বি আংলং কান্তি লাংচু। আপোনালোকক এই জলপ্ৰপাত পাইছোঁহি। এই অঞ্চলতেই 5 বৰ্ষৰ আগত সপ্ত দিনটোত আৰু নীল সৌন্দৰ্য উপভোগ কৰিবলৈ আহি তেওঁলোকৰ জীৱনটো ইয়াতেই কৰিবলগীয়া হৈছিল। তলৰ জীৱনটো ইয়াতেই উৎসৰ্গিত কৰিছিল আৰু সেই দিনৰ পৰা এই অঞ্চলত একাংশ পৰ্যটকসকলে আজিও তাত ভুগিবলগীয়া হয়। হ'লেও সময়ৰ পৰিৱৰ্তনৰ লগে লগে আজি পুনৰ পৰ্যটকৰ ইয়াত সমাগম ঘটিব ধৰিছে আৰু এই জলপ্ৰপাত প্ৰকৃতিৰ কান্তি লাংচুৰ বছৰৰ পৰা প্ৰবাহমান হৈ জলপ্ৰপাত এই জলধাৰা বৈ আছে আৰু মাহৰ 365 দিনেই আপোনালোকে এই জলপ্ৰবাহ দেখিবলৈ পাব। ইয়াত আহি সকলো সাধাৰণে নিৰ্জনতা উপভোগ কৰি লগত একাত্মীয়তাত ডুব যাবলৈ চেষ্টা কৰে। আমি আপোনালোকক স্বাগতম জনাইছোঁ। আহক কান্তি লাংচু জলপ্ৰপাতত আহি আপোনালোকেও নিজৰ সময়খিনি কৰক। বিশেষকৈ পুৱাৰ ভাগৰ পৰা সন্ধিয়া 4-5 বজালৈকে এই ঠাইলৈ জনসাধাৰণ আহি বিভিন্ন ধৰণে বনভোজ, প্ৰীতিভোজ ইয়াতেই তেওঁলোকে উপভোগ কৰে আৰু এই ৰম্য ভূমিত সকলোৱে নিজৰ সময় অতিবাহিত কৰি খুবেই আনন্দিত হয়, সকলো পুলকিত হয়। আমিও আহি আপ্লুত হৈছোঁ। আজিৰ পৰা প্ৰায় 2017 বৰ্ষত আমি আহিছিলোঁ। পুনৰবাৰ আজি আহি আপোনাৰ মাজত এই কান্তি লাংচুত আহি আমি আপোনালোকক